মাজুলী সমন্বয় মঞ্চৰ যোগেদি সেই সিদ্ধান্ত লৈছোঁ। এইখিনি সময়ত মানৱতা প্ৰদৰ্শনৰ এটা মূল সময়। আমি ইয়াত কোনো ধৰ্ম, ভাষা, জাতি, বৰ্ণৰ কথা উল্লেখ কৰা নাই। এটা নামঘৰৰ কাষত যদি এটা মছজিদ উৱলি গৈছে, আমি তাৰ প্ৰতিও সচেষ্ট হ'ম, তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ আমি চিন্তা কৰিম। এটা যদি গুৰুদ্বাৰ উৱলি গৈছে, তেওঁলোকক সহায় কৰিবলৈ আমি চেষ্টা কৰিম। তেনেকৈ আমাৰ অসমত বিভিন্ন ধৰ্ম অনুষ্ঠানৰ নামত অনুষ্ঠান আছে, গতিকে সেইবিলাকৰ যদি ক'ৰবাত তেনেকৈ সঁচাকৈ উৱলি গৈছে, আমি যি পাৰোঁ তেখেতসকলক সহায় কৰিবলৈ যত্ন কৰিম। আৰু কোনোবা এজন ব্যক্তি ঢুকালে বা পিতৃ মাতৃ দুয়ো ঢুকালে, তেওঁলোক মানে মাওৰা হৈছে, ঘাট মাৰা হৈছে, গতিকে তেওঁলোককো আমি পৰিয়ালটোত কেনেকৈ সহায় কৰিব পাৰোঁ আমি তাৰ চিন্তাও কৰিম। গতিকে আমি এনেকৈ মানৱতাৰ দিশেৰে আমি ওলাই যাবলৈ বিচাৰিছোঁ। আৰু মাজুলী সমন্বয় মঞ্চৰ সেইটোৱে হৈছে উদ্দেশ্য, যি সমন্বয়ৰ যোগেদি আমি সকলোকে সামৰি ল'ব পাৰোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে এইবাৰ যোৰহাট, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট এই 4খন জিলাত শেহতীয়াকৈ যি বানপানী হ'ল, এয়া সঁচাকৈ অভূতপূৰ্ব। আমাৰ মাজুলীতো হৈছে, আমি সাৱধান হওঁ, ধেমাজি ঢকুৱাখানাত হয়, সাৱধান হয়, কিন্তু এইফালৰ মানুহে বানপানীৰ কথা শুনিছেহে। এনেকুৱা পৰিৱেশ কেতিয়াও দেখা নাই। 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত গোটেইখিনি মুখিমুখ কৰি লৈ গৈছে, তেওঁলোকে সাজু হ'বলৈ সুবিধা পোৱা নাই। যিটো মৰ্মান্তিক দৃশ্য, অকল্পনীয় আৰু ভাবিব নোৱাৰা কথা। আৰু সেইকাৰণে আমি ভাবোঁ যে এইখিনি সময়ত কেইটামান চাউল, পানী বটল, তেল, দালি, নিমখ তেওঁলোকক দি আমি আশ্বস্ত হ'লেই নহ'ব। তেওঁলোকৰ ভাগি যোৱা ঘৰখন কেনেকৈ আকৌ পুনৰুদ্ধাৰ কৰিব পাৰি, আৰু যিখিনি মানুহ আমাৰ পৰা হেৰাই গ'ল আমি তাক ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু ভৱিষ্যতে সেই ঘৰকেইখনক কেনেকৈ আমি সান্তনা দিব পাৰোঁ, এই উপলক্ষে আমি আজি মাজুলী সমন্বয় মঞ্চৰ এটা বৈঠক দিছিলোঁ। ইয়াৰ সকলোৱে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। আৰু আজি আমাৰ সভাত এই সিদ্ধান্ত হৈছে, আমি কায়িকভাৱে যিবিলাক নামঘৰ অন্ততঃ আমি পাৰোঁ এই নামঘৰবিলাক পৰিষ্কাৰ কৰিম। অন্ততঃ 4খন জিলাৰ 4টা নামঘৰ আমি যদি পৰিষ্কাৰ কৰি কায়িকভাৱে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, সেইটোতো গঞা ৰাইজে বা অঞ্চলৰ ৰাইজে বিশেষ সান্তনা লাভ কৰিব। আৰু যাৰ টিংপাত উৱলি গ'ল, ভাগি গ'ল, খুঁটা এটা বেয়া হৈছে, ৱালখন বা বেৰখন বেয়া হৈছে, কাঠ বাঁহৰ কিবা প্ৰয়োজন আছে নেকি, সেয়াও আমি যোগান ধৰিবলৈ চিন্তা কৰিছোঁ। আৰু পকী কামত হয়তো আমি সৰ্বাংশে কৃতকাৰ্য হ'ব নোৱাৰিম, কিন্তু আংশিক হ'লেও তেখেতসকলক কিবা সহায় কৰিব পাৰোঁ নেকি এই নামঘৰকেইটাত, আমি সেই চিন্তা কৰিছোঁ। আৰু তাৰ কাৰণে আজি সদাশয় ব্যক্তিসকলে স্বতঃস্ফূৰ্তভাৱে তেখেতসকলৰ নিজৰ গাঁঠিৰ ধন উলিয়াই দিছে, আৰু বিভিন্ন অনুষ্ঠানেও দিয়া কথা আমাক জনাইছে। আমি ইয়াৰ যোগেদি সকলোৰে প্ৰতি সেই আহ্বান জনাইছোঁ যে মাজুলীৰ সমন্বয় মঞ্চই যি ব্যতিক্ৰমী চিন্তাৰে এই নামঘৰবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ লগতে নতুনকৈ আকৌ তৈয়াৰ কৰি দিয়াৰ যিটো কথা ভাবিছে, আংশিকভাৱে হ'লেও তাত সকলোৱে সহায় কৰিব। আৰু ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে যদি এই ক্ষেত্ৰত সহায় কৰে, এই নিশ্চয় এটা ডাঙৰ সহায় হ'ব। আৰু আমি ভাবোঁ যে এই কৰ্মই অন্ততঃ সেই অঞ্চলত বসবাস কৰা লোকসকলে অকণমান হ'লেও মানসিক সান্তনা লাভ কৰিব। আৰু যেতিয়া মানসিক সান্তনা পাব, সেয়াই হ'ব আমাৰ সকলোৰে বাবে আশীৰ্বাদ। শ্ৰমদান কৰিব আমাৰ সত্ৰৰে 25জন ল'ৰা ওলাই আহিছে, আৰু আমি আহ্বান জনাইছোঁ সকলোৱে যাতে এই শ্ৰমদানত সহায় কৰিবলৈ আগবাঢ়ি আহে। যিসকলে পাৰে, যিসকল অসুস্থ কোনো কাৰণতে নোৱাৰে, যিসকলে পাৰে তেওঁলোকে যাতে সহায় কৰিবলৈ আগবাঢ়ি আহে। আৰু কমেও যদি আমি 50জন ব্যক্তি উলিয়াই দিব পাৰোঁ, তাত ডাঙৰ শ্ৰমদান হ'ব। আৰু লগতে আমি এই কথাও জনাইছোঁ, যি 4খন জিলাৰ আমি পৰীক্ষামূলকভাৱে 4টা নামঘৰ লৈছোঁ, এই নামঘৰ আমি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যথেষ্ট ত্ৰুটি থাকিব। সেই সাংবাদিক বন্ধুসকলক আমি আহ্বান জনাইছোঁ, প্ৰত্যেক অঞ্চলৰ আৰু বিশেষজ্ঞ ব্যক্তিসকলক আৰু প্ৰশাসনৰ মুৰব্বীসকলক, তেখেতসকলে যদি আমাক নামঘৰটো নিৰ্বাচন কৰাৰ ক্ষেত্ৰত
এটা বিশেষ ভূমিকা গ্ৰহণ কৰে, এইটো এটা নিখুঁত নিৰ্বাচন হ'ব বুলি আমি ধাৰণা কৰিছোঁ। আপোনালোকৰ চেনেলবিলাকৰ যোগেদি আমি সেই আহ্বানো ৰাখিছোঁ, আমাক সঠিক এটা নিৰ্বাচন কৰি দিয়ক, যি নামঘৰলৈ গ'লে প্ৰকৃত পৰিৱেশ সৃষ্টি হ'ব পাৰে আৰু সেই অঞ্চলৰ ৰাইজে ডাঙৰ সান্তনা লাভ কৰে।